প্ৰিলিমিনাৰী মিটিং যোৱাকালি আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আলোচনা কৰিছোঁ আৰু ইয়াত পাৰ্টি লেভেলত বা বিভিন্ন লেভেলত আলোচনা হ'ব। নিৰ্বাচন ছেপ্টেম্বৰত হ'ব। আমাৰ হাতত যথেষ্ট সময় আছে। আমাৰ যেহেতু চৰকাৰ চলি আছে, চৰকাৰৰো বহুত বিষয় থাকে, কথা থাকে আৰু পাৰ্টিৰো কথা থাকে আৰু এই কথাবিলাকে আমি প্ৰিলিমিনাৰী কথা এটা পাতিছোঁ। UPPL হিচাপে ইলেকশ্যন খেলিবলৈ আমাৰ প্ৰিপাৰেশ্যন চলি আছে। বিজেপি হিচাপেও ইলেকশ্যন খেলিবলৈ যিখিনি প্ৰিপাৰেশ্যন আছে তেখেতসকলে কৰি আছে আৰু নিজৰ নিজৰ লাইনত কথাবিলাক চিন্তা কৰিছে। তো সেই লাইনতে আমি কথাটো পাতিম। যথেষ্ট সময় আছে। তো সেইকাৰণে আজিয়ে কিবা এটা সিদ্ধান্তত আমি উপনীত হৈছোঁ, এইটো কোৱাটো ঠিক নহ'ব। কিন্তু UPPL হিচাপে আমি BTR অঞ্চলত আমাৰ UPPL মডেল অফ পলিটিক্স ভাৰতত স্বাধীনতাৰ 78 ইয়াৰ্ছ হ'ল আৰু এইখিনি সময়ত ভাৰতৰ চুকে কোণে এইটো ট্ৰাইবেল এৰিয়াই হওক বা বিভিন্ন এৰিয়াই হওক, ভাৰতৰ যিটো ডেম'ক্ৰেচি সেইটো ডিপ ৰুটেড হৈ গৈছে। তো আজিৰ তাৰিখত গণতান্ত্ৰিক প্ৰক্ৰিয়াটো আমি কেনেকৈ শক্তিশালী কৰি ৰাখিব পাৰোঁ, আমাৰ অঞ্চলত বসবাস কৰা 35 লাখ জনসাধাৰণে কাউন্সিল এৰিয়াৰ ডেভেলপমেণ্টটো কেনেকৈ পাব পাৰে, এফেক্টিভলি কেনেকৈ হ'ব পাৰে, গভৰ্নেন্সটো কেনেকৈ ভালকৈ চলিব পাৰে আৰু ইয়াৰ লগতে যিখিনি আমাৰ এটা গেপ আছে ইনফ্ৰাষ্ট্ৰাকচাৰৰ ক্ষেত্ৰতে হওক, বিভিন্ন ক্ষেত্ৰতে হওক, এইখিনি কেনেকৈ কৰিব পাৰে, এই গোটেই কথা আৰু জাতি জনগোষ্ঠীৰ মাজৰ সমন্বয়, শান্তি, নিৰাপত্তা, এই কথাবিলাক লৈ পেলাই UPPL মডেল অফ পলিটিক্সটো আমি ভাবিব পাৰোঁ। চব আমাৰ পাৰ্টিৰে নিজৰ নিজৰ মডেল আছে, নিজৰ নিজৰ চিন্তা আছে, নিজৰ নিজৰ অবজেক্টিভ আছে। UPPLৰ অবজেক্টিভটো হৈছে BTR অঞ্চলত স্থায়ীভাৱে শান্তি থাকিব লাগিব, চবে নিৰাপত্তা পাব লাগিব আৰু স্বাধীনতাৰ পৰা নোহোৱা কিছুমান কাম, ভূমিৰ সমস্যা, সামাজিক কিছুমান সমস্যা, ডিছপ্লেচমেণ্ট হৈছে, এইবিলাক ৰিহেবিলিটেশ্যনৰ সমস্যা, এই গোটেই সমস্যাবিলাক পাৰ্মানেণ্ট ছেটেলমেণ্টৰ কাৰণে আমি কাম কৰি আছোঁ। বিজেপিৰ তৰফৰ পৰা আমি দেখিছোঁ কি এজনকৈ মন্ত্ৰী ডিষ্ট্ৰিক্টত দিছে। আমাৰ পৰাও আমাৰ নিজৰ দলীয় যিটো পলিচি সেইমতে আমাৰো প্ৰত্যেকটো সাব ডিভিজনক আমি এখন ডিষ্ট্ৰিক্ট বুলি ধৰা হয়। তাত অলৰেডি আমি এবছৰ আগৰ পৰাই আমাৰ ইনচাৰ্জ দিয়া আছে। 40টা সমষ্টিত আমাৰ কোঅৰ্ডিনেটৰ দিয়া আছে আৰু এতিয়া বুথ লেভেললৈকে আমাৰ বুথ এক্সপাৰ্ট মেম্বাৰলৈকে আমি এপইণ্ট কৰা আছে আৰু সেইবিলাকে 3200 বুথত কাম কৰি আছে আৰু 40টা সমষ্টিত কাম কৰি আছে। গতিকে নিজৰ নিজৰ ৰাজনৈতিক কৌশলেৰে নিজৰ নিজৰ যিটো পলিটিকেল পলিচিছ আছে আৰু ইলেকশ্যনক লৈ পেলাই নিজৰ নিজৰ যিটো অভিজ্ঞতা, নিজৰ নিজৰ যিটো চিন্তা, ইয়াৰ দ্বাৰা চবে কাম কৰিছে আৰু UPPLও আমি কাম কৰি আছোঁ। ইয়াৰ কাৰণেও যথেষ্ট সময় আছে। আজি এই কথাটো মই আসন বুজাবুজি বা এলায়েন্স অপেন বা কিবা এই কথাবিলাক আজি নকওঁ, যিহেতু আমাৰ তাত আজিলৈকে আমি তেনেকুৱা কনক্লুজনত অহা নাই আৰু সেইটো ইমান আগত কনক্লুজনত অহাৰ কথাও নহয়। এইটো ইলেকশ্যনৰ এদিন আগলৈকে, ইলেকশ্যন নমিনেশ্যনৰ এদিন আগলৈকে বহুত অংক চলি থাকে এই পলিটিক্সত। চ' সেইকাৰণে আমি খুব কমফৰ্টেবল অৱস্থাত আগবাঢ়ি আছোঁ। এটা ডাঙৰ কথা যে আগৰ পৰিৱেশ নাই। আগত হ'লে বহুত আগতে ভাবিব লাগিছিলে, সেই সময়ত অলপমান মাৰামাৰি, হিংসা-হিংসি হৈছিলে। তো আজি ইমান ষ্টেবল এটা অৱস্থা, গতিকে ইয়াত পাব্লিকক সম্পূৰ্ণ আমি পৰিৱেশ দিব লাগিব যাতে তেখেতসকলে চিন্তা চৰ্চা কৰি তেখেতসকলে ফ্ৰী এণ্ড ফেয়াৰ এটা ইলেকশ্যন পাব পাৰে আৰু সুস্থ চৰকাৰ এখন আনিব পাৰে। তেনেকুৱা এটা পৰিৱেশ গঢ়ি তোলাটো আমাৰ সকলোৰে দায়িত্ব বুলি মই ভাবোঁ। BPFৰ নিজৰ আগৰ স্থিতি নাই। BPFৰ হাগ্ৰামা মহিলাৰ ডাঙৰীয়াৰ লেফ্ট এণ্ড ৰাইট যিসকলে সিদ্ধান্ত লোৱাত সহায় কৰিছিল, নীতি নিৰ্ধাৰণত সহায় কৰিছিল, নেতৃত্বত সকলো দিশৰ পৰা সহায় কৰিছিল, তেনেকুৱা কাণ্ডাৰী হিচাপে খাম্ফা বৰগোহাঞি ডাঙৰীয়া আগৰ ডেপুটি চিফ আছিলে, তেখেতৰ লগত এতিয়া নাই। BLT সময়ৰ পৰাই তেখেতক সকলো দিশৰ পৰা সহায় কৰি অহা প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্ম ডাঙৰীয়া তেখেতৰ লগত নাই। তেনেকুৱা বহুত নেতা আৰু তেখেতৰ লগত নাই। গতিকে আজিৰ সময়ত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই
27টা সিট 25টা সিট কোৱাটোতো বাদ দিয়ক তেখেতে নিজৰ সিটটো জিকিব পাৰিব না নাই এটোটো সন্দেহ আছে কাৰণ তেখেতৰ সমষ্টিৰ পৰাও বহুত হাজাৰৰ সংখ্যক মানে যেটো ৰাইজ আছে আমাৰ দলত যোগদান কৰে ভিজন আছে কাৰ চিন্তাধাৰা আছে কোনে অলপ দূৰদৰ্শী চিন্তা কৰিব পাৰে জাতি জনগোষ্ঠীৰ সমন্বয় নিৰাপত্তাৰ কথা কোনে ভাবিব পাৰে এইখিনি কথা আজি বিটিআৰ অঞ্চলৰ ৰাইজও বিভিন্ন জাতি জনগোষ্ঠী সকলো শ্ৰেণীৰ মানুহে বুজি পায় তো এই কাৰণে বিপিএফ আৰু যেটো জিএসপিৰ একতা হোৱা ইটো আজিৰ তাৰিখত যদি তেখেতসকলে আগৰ ইলেকশ্যনত হলেতেন ইটো বেলেগ কথা আছিল বা তাৰ আগৰ ইলেকশ্যনত হলে বেলেগ কথা আছিল কিন্তু আহি থকা ইলেকশ্যনত অলৰেডি দুইটাও দলৰ মানে অৱস্থাটো খুব ভাল নহয় তো এই কাৰণে এই এলায়েন্স বা এই আন্ডাৰষ্টেণ্ডিং আমাক কোনো ধৰণৰ ক্ষতি নকৰে তেখেতসকলে নিজৰ কামটো কৰিব আৰু এটা নাম্বাৰৰ ভোট তেখেতসকলৰ আছে এই নাম্বাৰৰ ভোটটো তেখেতসকলে পাবও পাৰে কিন্তু সেই ভোটটোৱে আমাক কোনো ধৰণৰ ক্ষতি কৰিব পৰা অৱস্থাত নাই মইতো ইতিমধ্যে কৈ দিলো আপোনালোকক যে 3200টা বুথ আছে 3200টা বুথত আমাৰ কাৰ্যকৰ্তা কৰ্মকৰ্তা কাম কৰি আছে ওয়াৰ্কাৰ বিলাকে আৰু 40টা সমষ্টিত কাম কৰি আছে গতিকে পৰৱৰ্তী সময়ত চাম আমি কত কেনেকৈ কি অংক কৰিব লাগে না লাগে হেতু পৰৱৰ্তী সময়ত ইয়াৰ ওলাব প্ৰতিদিনত এটা নিউজ ওলাইছে আৰু কতবা পৰ্টেলত কবা তেনেকুৱা দিছে নিউজটো তো ইয়াৰ ওপৰত মই ইতিমধ্যে অলপ আগতে আমাৰ শিক্ষা বিভাগৰ সেক্ৰেটাৰীক মাতি পেলাই তেখেতক কৈছো যে ইয়াৰ ওপৰত ইনকুৱাৰি দিব লাগে আৰু এটো চাব লাগে কি হৈছে গতিকে তেনেকুৱা যদি যেটো নিউজত কৈছে তেনেকৈ হৈছে ইয়াৰ ওপৰত আমি একচন লম আমি কোনো কাৰণত নিবিচাৰো যে আমাৰ চৰকাৰৰ পৰা আগৰ চৰকাৰৰ সময়ৰ পৰা এটা ট্ৰেডিশন চলি আহিছে কলেজ বিলাকে কিতাপ বিচাৰে বছৰত এবাৰ আৰু কেতিয়াবা বুক ফেয়াৰ হয় বুক ফেয়াৰৰ পৰা কিতাপ বিলাক কিনি লৈ যায় আমি তাতে পেমেন্ট বিলাক কৰা হয় তো এতিয়া এই বছৰ যে যেটো আমাৰ বুকৰ কাৰণে আমি বিভিন্ন স্কুল কলেজে বিচাৰে এই বুকটো কিতাপটো দিবৰ কাৰণে তেনেকৈ অৰ্ডাৰ বিলাক দিয়া যায় কিন্তু একচুয়ালি কি হৈছে ইয়াৰ ওপৰত মই সেক্ৰেটাৰীক কৈছো যে পাইৰেসি হৈছে কিবা হৈছে তেনেকুৱা নিউজ বিলাক আহিছে আৰু কবাত কোনবা কোৰ্টতো গৈছে দিল্লীৰ মানুহ না কৰবা মানুহ গতিকে ইয়াৰ ওপৰত মই ইনকুৱাৰি কৰি প্লাই সব কথাটো মোক ইমিডিয়েট জনাব দিছো আৰু একৰ্ডিংলি আমাৰ তৰফৰ পৰাও আমি ইয়াত যদি কিবা ভুল আছে একচন লোৱা হ'ব সাৰে কপি ইলিগেল হৈছে নেকা কোৱা হৈছে নাই ডাঙৰ কব আগতে বিটিসি বিপিএফৰ 2900 কৰোৰৰ ইলিগেল হৈছে সো তেনেকুৱা কথাটো কবয়ে কিন্তু আসলতে কি হৈছে কিতাপখিনি আহি পাইছে নে নাই আৰু খসাকে পাইৰেসিৰ কিতাপ নেকি কিতাপটো আমাক যি কিতাপ লাগে কলেজ বিলাকে কব যে আমাক এইটো ৰেফাৰেন্স বুক লাগে এইটো লাগে তেনে ধৰণৰ হয়তো ডিপাৰ্টমেন্টে কৈছে যে আমাক এইখিনি কিতাপ লাগে দি দিয়ক বুলি কেনে সো কোনবা কন্ট্ৰাক্টৰে যদি তাতে উল্টা পুল্টা কৰিছে মানে ভাল কিতাপটো দিয়া নাই কিবা ডুপ্লিকেট কিতাপ দিছে কিবা দিছে ইয়াৰ ওপৰত নিশ্চয় একচন লম এটোটো আৰু এৰি দিয়া বস্তু নহয় চৰকাৰৰ কোনবা আঠানা পইচা এনামলি কৰিছে এটো কোনো কাৰণত ৰেহাই দিয়া নহব 31টা কলেজৰ আৰু ৰিক্ৰুটমেন্ট আহিছিল স্যাৰ ৰিকুৱাৰমেন্ট হয় তেনেকৈ আহে কলেজ বিলাকৰ পৰা ৰিকুৱাৰমেন্ট আহি থাকে আমাৰ তাত কাৰণ তেখেত সকলৰ কিতাপ বিলাক বহুত বছৰ থাকিলে বেয়া হৈ যায় আৰু কিতাপৰ প্ৰয়োজন হয় ষ্টুডেন্ট বিলাক আহে কিছুমান ষ্টুডেন্টে লৈ যায় কিছুমানে থৈ যায় তেনেকা বিভিন্ন থাকে সো এনুৱেলি এটা কিতাপ আমি দিব লগা হয় যাহাতে কলেজ বিলাকত আমাৰ ৰিমোট এৰিয়া বিলাকতো কিছুমান কলেজ আছে যত নেকি কিতাপ বিলাক কিনিবলৈ নাপায় সো হি কাৰণে এইটো ব্যৱস্থাটো ৰাখা হৈছে কিন্তু আজি যেটো কথা ওলাইছে যে ইয়াত কিবা গণ্ডগোল হৈছে গণ্ডগোলটো কোনো কাৰণত একচেপ্ট কৰা নহব ইয়াৰ ওপৰত পুৰা কোৱেৰি কৰা হ'ব আৰু একচন লোৱা হ'ব ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম